টিয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ যানজঁট কাকজান কমাৰ খাটোৱাল তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত এই যানজঁট ৰাজপথত আবদ্ধ শ বাহন বাছ ট্ৰাক এম্বুলেন্স বিবাহ যাত্ৰীৰ গাড়ীকে ধৰি ৰাজপথত আবদ্ধ বহু ব্যক্তিগত বাহন এই পথটো নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি যাতায়াতৰ বাবে ব্যৱহাৰ কৰিছিল যদিও পথটি কেইবা ঠাইতো ফাট মেলা পৰিলক্ষিত হৈছে এই পথটো পুনৰ নিৰ্মাণ কৰিছিল যদিও পুনৰ দ্বিতীয়বাৰৰ বাবে ফাট মেলা পৰিলক্ষিত হৈছে বিন্নে কনষ্ট্ৰাকচনৰ পৰা উপঠিকা কৰা শিৱ হৰলালকা নামৰ বিতৰ্কিত ঠিকাদাৰজনৰ নিম্নমানৰ কামৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট এনিভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনি পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন